নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওঁ আজিৰ বাতৰি সমাগত অসমীয়া ৰাইজৰ হেঁপাহৰ ৰঙালী বিহু বিহুটিক আদৰিবৰ বাবে তিয়ক লাডৈগড়ৰ মৰমী বাদ্য ভাণ্ডাৰে দিনে নিশাই ব্যস্ত হৈ পৰিছে ঢোলৰ চাৱনিত শেষ পৰশ পেলোৱাত নিউজৰ এক প্ৰতিবেদন নিৰ্বাচনৰ প্ৰাক্ষণত সমাগত ৰঙালী সাজু হৈছে ঠায়ে ঠায়ে বিহু কৰ্মশালাৰ ব্যস্ত হৈ পৰিছে বাদ্যকৰ শিল্পীসকল তিয়ক লাডৈগড় মৰমী বাদ্য ভাণ্ডাৰেও ঢোলৰ চাৱনিত শেষ পৰশ দিয়াত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে এতিয়া যথেষ্ট ভাল হৈছে যোৱাবাৰ চাই বেছিয়ে দেখিছোঁ মই বেছি দেখিছে নাই ইয়াত যিটো আপোনালোকৰ ইয়াত কিমান ঢোল মানে নিৰ্মাণ হয় ধৰক আপোনাৰ প্ৰতিটো বিহুতে মোৰ মোটামুটি 150 ক্ৰছ হৈ যায় পুৰণা ঢোলে আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণেও থাকে নহয় সৰু ল'ৰা ছোৱালী চববিলাক সৰু ডাঙৰ মিলি 200 ক্ৰছ হৈ যায় কিন্তু ডাঙৰখিনিয়ে কৈছোঁ মই 150 আৰু তাৰ ভিতৰত যিবিলাক আমাৰ সৰু নতুন ডাঙৰ যিমান ঢোল আছে মোটামুটি মোৰ এতিয়ালৈকে 95 ক্ৰছ হৈ গৈছে বিকা ঢোলৰ ভিতৰত মোৰ ঢোল আছে নামঘৰত ডবা আছে খোল আছে নেগৰা আছে লেজাৰৰ যিকোনো বাদ্যযন্ত্ৰ আছে সব মোৰ তাতে পাব সব মই বনাওঁ এতিয়া মোৰ লগত 2জন কৰ্মচাৰী আছে মই এজন মেইন মালিক আপোনাৰ নাম মোৰ নাম ৰঞ্জিত বাদ্যকৰ আৰু আপোনাৰ লগৰ সহযোগীজনৰ নাম দীপক বাদ্যকৰ ন আপোনালোকে এই লাডৈগড় অঞ্চলত কিমান বছৰ ধৰি এই বিপণীখন চলাই আছে এই দোকানটো 30-35 বছৰ আগৰ দোকান হয় কিন্তু আগৰ মানুহকেইটা ঢুকাই গ'ল এতিয়া মই নতুনকৈ আহিছোঁ ইয়াত 7 বছৰমান হ'ল দোকানটো পোৱা নাই মানুহটো সলাই গৈছোঁ খালি উল্লেখযোগ্য যে ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে চাওঁতে চাওঁতে পালেহি অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহু সমাগত নিৰ্বাচনৰ মাজতে এতিয়া ৰাইজ ৰঙালী বিহুৰ বাবে ব্যস্ত হৈ পৰিছে ঠায়ে ঠায়ে বিহু কৰ্মশালা অনুষ্ঠিত কৰা হৈছে এইবাৰ মোটামুটি 200 মান উলিয়াই দিম আমি কিমান মূল্য মানে সৰু ঢোল 500ৰ পৰা ডাঙৰ ঢোল 10,000লৈকে আছে 10,000লৈকে আছে ন এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকৰ ইয়াত মানুহ আহে নেকি বিভিন্ন প্ৰান্তৰ পৰা আহে ধেমাজি লখিমপুৰ তাৰপিছত আপোনাৰ দুলীয়াজান তিনিচুকীয়া তাৰ পৰাও আহে আপোনালোকে এই অঞ্চলত কিমান চনৰ পৰা এই দোকানখন প্ৰতিষ্ঠা কৰি চলাই আছে এনেদৰে তো মোটামুটি 30 বছৰৰ পৰা চলি আছে দোকানটো আমালোকে মানে নতুন আহিলোঁ নতুন মানে কি মোটামুটি 7 বছৰমান হ'ল ইয়াত আহা 7 বছৰৰ পৰা কৰি আছোঁ বিহু আৰু ভালে কৰি আছোঁ ভালেই কৰি আছে ন এতিয়া আপোনালোকৰ ইয়াত আপোনাৰ ধৰক এই ঢোলৰ উপৰিও আৰু আপোনাৰ সৰু ল'ৰা ছোৱালী ঢোলৰ উপৰি আৰু কি বস্তু পায় ইয়াত আৰু নেগৰা তাৰপিছত আপোনালোকে ঢোলকি তাৰপিছত খোল দবা তাবলা মৃদং এইটো বছৰেকৰ প্ৰতিটো দিনতে পায় নি ইয়াত আপোনালোক খোলা প্ৰতিদিনে খোলা থাকে আমাৰ খোলা থাকে ন সমান্তৰালভাৱে বাদ্যকৰ শিল্পীসকলেও বিহুৰ বাবে প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে তিয়কৰ লাডৈগড়ৰ এখন পুৰণি ঢোল বিক্ৰী প্ৰতিষ্ঠান মৰমী বাদ্য ভাণ্ডাৰেও ৰঙালী বিহুৰ বাবে 300 ঢোল সাজু কৰা পৰিলক্ষিত হৈছে কণমানি শিশুৰ 500 টকা ঢোলৰ পৰা আৰম্ভ কৰি বাদ্য ভাণ্ডাৰখনত ঢোল খোল তবলা দবা সাজু কৰা পৰিলক্ষিত হৈছে উল্লেখযোগ্য যে 2 বাদ্যকৰ শিল্পী ৰঞ্জিত বাদ্যকৰ আৰু দীপক বাদ্যকৰে জনোৱামতে যোৰহাট জিলাৰ লগতে এই বিপণীখনৰ পৰা অসমৰ বিভিন্ন প্ৰান্তলৈ বিহুৰ বাবে ঢোল ক্ৰয় কৰিবলৈ গ্ৰাহকসকল আহে তিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট নিউজ নাও।